মুম্বাইত অসমৰ যুৱকৰ মৃত্যুক লৈ এবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন হুজাইৰ নীলবাগান সদৰ গাঁৱৰ জিয়াউদ্দিন। প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ মৃত্যু হ'ল যুৱকজনৰ। মুম্বাইত হস্পিটেললৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ। কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি মুম্বাইত আছিল জিয়াউদ্দিন। ছ'চিয়েল মিডিয়া যোগে অসম চৰকাৰৰো সহায় বিচাৰিছিল যুৱকজনে। মুম্বাইত অসমৰ যুৱকৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন হুজাইৰ নীলবাগান সদৰ গাঁৱৰ জিয়াউদ্দিন। প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ মৃত্যু হ'ল যুৱকজনৰ। মুম্বাইত হস্পিটেললৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ। কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি মুম্বাইত আছিল জিয়াউদ্দিন নামৰ যুৱকজন। ছ'চিয়েল মিডিয়া যোগে অসম চৰকাৰৰো সহায় বিচাৰিছিল যুৱকজনে। মঙলদৈ বজাৰত এতিয়া ভিৰ পৰিলক্ষিত হৈছে। শিশুৰ পৰা বৃদ্ধলৈ ওলাই আহিল সকলো। চতুৰ্থ পৰ্যায়ৰ লকডাউন শিথিলতাৰ সুযোগ লৈ মঙলদৈ বজাৰত ভিৰ কৰিলে বহু সংখ্যক লোকে। আজি যদিও শনিবাৰ মঙলদৈ চহৰ বন্ধ থাকে, তথাপিও চহৰখনত ঈদৰ বজাৰ কৰিবলৈ ওলাই আহিছে লোকসকল। কিন্তু তেওঁলোকৰ মাজত সামাজিক দূৰত্ব পৰিলক্ষিত হোৱা নাই। সকলো লোক ওলাই আহিছে, ওলাই আহি বজাৰ কৰাত লাগি পৰিছে। কিন্তু এনে অৱস্থাত বহুতৰ দেহলৈ কৰোনা সংক্ৰমণ হোৱাৰ সম্পূৰ্ণ আশংকা থাকে। কিন্তু তাৰ পাছতো এই লোকসকলে নীতি নিয়মসমূহ মানি চলা নাই। এখন সংকট মাতিছে, কাৰণ সামাজিক দূৰত্ব বা যিটো মানে ফিজিকেল ডিষ্টেঞ্চ হয়, এইটোৰ পৰা ইয়াত কোনো প্ৰভাৱই পৰা দেখা নাযায়। গতিকে এইটো আৰু নিশ্চয় এজনৰ পৰা আনজনলৈ যোৱাত আৰু অতি সোনকালে সহায় কৰিব। তাৰ ফলত আৰু বিপদ আজি হয়তো এজন পাইছে দৰঙত, কালি হয়তো 50জন হওঁতে বেছি সময় নালাগে। এফালে কৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতা, আনফালে বানৰ ভয়াৱহতা। বছৰৰ প্ৰথমটো বানত বুৰিল কামপুৰ ৰাজচক্ৰৰ বিস্তৃত অঞ্চল। যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে নগাঁৱৰ বৰপানী নৈ। বৃহস্পতিবাৰে বৰপানী নৈৰ পানীয়ে মাধৱপাৰা আৰু প্ৰমিলা সংযোগী মথাউৰিটো ছিঙি নি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ পাছত শুকুৰবাৰে নিশা ৰহা সমষ্টিৰ কচুৱা ৰমণী পথাৰৰ বৰপানী নৈৰ ওপৰত থকা বাঁহৰ দলং ভাঙি উটুৱাই নিলে বৰপানী নৈৰ বাঢ়নী পানীয়ে। আনহাতে মাধৱপাৰা গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ এটা পথৰ কেইবাঠাইতো বৰপানী নৈৰ পানীয়ে ভাঙি নিয়াত হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হয়। হুজা জিলাৰ নখুটি চাকে বস্তিত দুটা হস্তনিৰ্মিত বন্দুক সহ দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰ নখুটিৰ বিলাল উদ্দিন আৰু মৰিগাঁৱৰ জুলফিকৰ আলী। নখুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তুলন চন্দ্ৰ দাস আৰু গাঁওৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা সময়ত আৰক্ষীয়ে নিশা হাতেলতে গ্ৰেপ্তাৰ কৰে দুয়োকে। ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনা সংক্ৰান্তত অব্যাহত ৰাখিছে জেৰা। গহপুৰৰ দক্ষিণাঞ্চলৰ খাৰৈ নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থাপন কৰা পাৰ্কোপাইনক লৈ সন্তুষ্ট নহয় ৰাইজ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে খহনীয়া ৰোধিবলৈ ব্যৱহাৰ কৰা পকী পাৰ্কোপাইন স্থাপন কৰাৰ লগে লগেই চপৰে এৰাইছে পকা। বাকৰি দলনি গাঁও পঞ্চায়তৰ গোপাল চাৰণীত খাৰৈ নৈত স্থাপন কৰা নিম্নমানৰ পকী পাৰ্কোপাইনে কিদৰে নৈখনৰ তীব্ৰ সোঁতত বাধা দিব তাক লৈ শংকিত হৈ পৰিছে ৰাইজ। পাৰ্কোপাইন স্থাপনৰ বাবে আবণ্টিত ২০ লাখ টকাৰ ভিতৰত মাত্ৰ ১ পৰা ২ লাখ টকাহে খৰচ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বহিৰাজ্যৰ পৰা অহা ৪ যুৱক খোজকাঢ়ি আহি পালে মঙলদৈ। খাদ্য আৰ্থিক সংকটত পৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কৰ্মৰত যুৱক ৪জনে ১৮ মে'ত লক্ষ্ণৌৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। ইখনৰ পিছত সিখন বাছ সলাই কিছু খোজকাঢ়ি আহি পালে গৃহৰাজ্য। গুৱাহাটীৰ পৰা পুনৰ খোজকাঢ়ি ঘৰমুৱা হ'ল সন্তোষ দাস, নবীন চাচনি, চুকুৰুং ওৰাং আৰু অজয় দেৱনাথ নামৰ ৪ যুৱক। যুৱক ৪জনে মঙলদৈৰে আহি থকা সময়ত ৰাইজে প্ৰত্যক্ষ কৰি মঙলদৈ আৰক্ষী আৰু মঙলদৈ স্বাস্থ্য বিভাগৰ দলক যোগাযোগ কৰাত স্বাস্থ্য বিভাগৰ দলে আৰক্ষীৰ সহযোগত 108ৰ জৰিয়তে প্ৰেৰণ কৰে নিজ জিলালৈ। ডিফুত গুটখাকে ধৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শীতলবাৰীৰ দুটা গুদামৰ পৰাই বস্তাই বস্তাই জব্দ হ'ল নিচাজাতীয় সামগ্ৰী। গুটখা ৯ কাৰ্টুন, বিমল ১৫ বস্তা, ৰজনীগন্ধা ৭ বান্দিল, শিখৰ ২২ কাৰ্টুন আৰু পাণ মছলা ৬ বস্তা জব্দ কৰে আৰক্ষীয়ে। ব্যৱসায়ী দিলীপ সাহা আৰু সুশীল পালৰ গুদামৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰীখিনি। কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত চলিছিল এই অভিযান। নলবাৰী ভূমি সংৰক্ষণ বিভাগত কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছে। শীৰ্ষ বিষয়াৰ তত্বাৱধানত লুটপাট চলিছে চৰকাৰী আঁচনিৰ ধন। ২০১৩ চনতে নলবাৰীৰ বৰভাগ অঞ্চলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন বিধায়ক ডক্টৰ ভূমিধৰ বৰ্মনে নামনি পাগলাদিয়া নামৰ এখনি আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৪ কোটি ৮৬ লাখ টকাৰ এটি পেকেজ লাভ কৰিবলৈ সক্ষম হৈছিল। সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি বৰভাগৰ ৫খন গাঁৱত ৫খন কমিটি গঠন কৰা হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহ'ল ক্ষুদ্ৰ জলচ্ছেদ আঁচনিৰ কামসমূহ।
পৰিচালনা কমিটিসমূহৰ অভিযোগ অনুসৰি ৫খন কমিটিয়ে জলচ্ছেদ আঁচনিৰ কামসমূহ কৰাৰ বাবে এই মুহূৰ্তলৈ লাভ কৰিছে ৭৪ লাখ টকা। কিন্তু অধিকাংশ ধন এতিয়ালৈ মুকলি কৰিবলৈ সক্ষম হোৱা নাই ৫০জনীয়া সদস্যৰে গঠন কৰা ৫খন কমিটিয়ে। জাগিৰোডত মধ্যাহ্ন ভোজনৰ নামত পচা চাউল বিতৰণ। প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীক বিতৰণ পোকে কিলবিলাই থকা চাউল। মায়ং শিক্ষা খণ্ডৰ অধীনত চাকুমাকু গাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়ত বিতৰণ কৰা হৈছে এনে পচা চাউল।